গৌৰৱ গগৈ মিত্ৰতা কৰিবলৈ গৈছে মিত্ৰতা এখোজ আগবাঢ়িছে আৰু 10 খোজ পিছুৱাই আহিবলগীয়া হৈছে অজাপ অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতাত চিলমোহৰ মাৰিলে কংগ্ৰেছে কিন্তু ৰাজ্য দলৰ সৈতে এতিয়াও মিত্ৰতা চূড়ান্ত হোৱা নাই কিন্তু তাৰ মাজতে আন এক সংঘাতক কেন্দ্ৰ কৰি বিমূৰত পৰিবলগীয়া হৈছে অস্বস্তিত পৰিবলগীয়া হৈছে গৌৰৱ গগৈ আৰু এই সংঘাত পালে গৈ গৌৰৱ গগৈৰ ঘৰৰ চৌহদ গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী একাংশ কংগ্ৰেছ কৰ্মীৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত প্ৰথমে আপোনাক দেখুৱাই লৈছো এয়া হৈছে গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত হোৱা প্ৰবল প্ৰতিবাদৰ দৃশ্য তৃণমূল কংগ্ৰেছ কৰ্মী একাংশ তৃণমূল কংগ্ৰেছ কৰ্মী সদল বলে নিশা গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখলৈ আহিল আৰু বাসগৃহৰ সন্মুখত বাসগৃহ চৌহদত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে তৃণমূল কংগ্ৰেছ কৰ্মীৰ ক্ষোভৰ অগদি জ্বলিল গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত এয়া দৃশ্য আগবঢ়াই লৈছো এবাৰ চাওক এয়া গৌৰৱ গগৈৰ অজন্তা পথত থকা বাসগৃহ এই বাসগৃহৰ সন্মুখত এয়া গেটৰ সন্মুখত মূল প্ৰৱেশ পথৰ সন্মুখত একাংশ কংগ্ৰেছ কৰ্মী নিশা উপস্থিত হ'ল আৰু প্ৰবল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে হুংকাৰ দিলে গৌৰৱ গগৈক হুংকাৰ দিলে এটা সমষ্টিক কেন্দ্ৰ কৰি এই সংঘাতৰ সূত্ৰপাত ঘটিল মিত্ৰতাক লৈ এই সংঘাতৰ তীব্ৰতা দেখিবলৈ পোৱা হ'ল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে হুংকাৰ দিবলৈ দলে বলে ওলাই আহিল একাংশ তৃণমূল কংগ্ৰেছ কৰ্মী এয়া দলগাঁও তৃণমূল কংগ্ৰেছ কৰ্মী দলগাঁও সমষ্টি এই দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিব বুলি দলগাঁও তৃণমূল কংগ্ৰেছ কৰ্মীসকলে গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখলৈ আহি নিশা সাব্যস্ত কৰিলে প্ৰবল প্ৰতিবাদ দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিয়া হ'ব নেকি এই ধৰণৰ বৰ্তমান চৰ্চা চলি আছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা চূড়ান্ত হ'বনে নহয় সমগ্ৰ বিষয়টো এতিয়াও উলমি ৰৈছে এতিয়াও গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সৈতে মিত্ৰতা চূড়ান্ত কৰিব পৰা নাই এই বিষয়টোক লৈ বৰ্তমান সন্দিহান হৈ আছে সমগ্ৰ বিষয় আৰু তাৰ মাজতে এয়া গৌৰৱ গগৈৰ ঘৰত নিশা কংগ্ৰেছীৰ প্ৰতিবাদ দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ ক্ষোভ ৰাইজৰ দলক এৰি দিব বুলি এয়া ক্ষোভ প্ৰকাশ কৰিলে তৃণমূল কংগ্ৰেছ কৰ্মীসকলে উল্লেখ কৰিব লাগিব যে ৰাজীৱ ভৱনত যেতিয়া আবেদন বিচৰা হৈছিল সমষ্টিয়ে প্ৰাৰ্থীসকলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ এই দলগাঁও সমষ্টি এটা অন্যতম সমষ্টি যিটো সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰায় 12 গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন জনাইছে গতিকে তেনেস্থলত ৰাইজৰ দলক এই সমষ্টিটো এৰি দিব বুলি এয়া কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ তীব্ৰ বিৰোধিতা কৰি গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কালি গৌৰৱ গগৈ দিল্লীৰ পৰা গুৱাহাটী উভতি আহিছে স্ক্ৰিনিং কমিটিৰ বৈঠক অসম জাতীয় পৰিষদৰ সৈতে আসনৰ বুজাবুজি সম্পূৰ্ণ কৰি গুৱাহাটীলৈ ঘূৰি অহাৰ পিছত গুৱাহাটীলৈ উভতি অহাৰ পিছত এই অজন্তা পথৰ বাসগৃহত দলগাঁওৰ কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কোনো পধ্যেই এই দলগাঁও সমষ্টি কংগ্ৰেছে মিয়াক এৰি নিদিয়ে সেই হুংকাৰ প্ৰদান কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ স্ক্ৰিনিং কমিটিৰ বৈঠক সামৰি দিল্লীৰ পৰা উভতি আহিয়েই দলীয় কৰ্মীৰ এনেদৰে বিদ্ৰোহৰ সন্মুখীন হ'বলগীয়া হ'ল গৌৰৱ গগৈ গতিকে এটাৰ পিছত আনটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে গৌৰৱ গগৈ এটাৰ পিছত আনটো অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে গৌৰৱ গগৈ মিত্ৰতাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি সমান্তৰালকৈ কংগ্ৰেছৰ যে পৰিৱৰ্তন যাত্ৰা সময় পৰিৱৰ্তন যাত্ৰা প্ৰতিটো ক্ষেত্ৰতে উজুটি খাবলগীয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী ইতিমধ্যে অসম জাতীয় পৰিষদৰ কেইবাটাও সমষ্টি এৰি দিয়াক লৈ সমষ্টিয়ে কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তাৰ মাজতে এয়া দলগাঁও এৰি নিদিয়াৰ হুংকাৰেৰে গৌৰৱ গগৈৰ বাসগৃহ চৌহদ কপালে বাসগৃহৰ চৌহদত এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আৰু নিশা শতাধিক কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে দলগাঁও সমষ্টি সংখ্যালঘু অধ্যুষিত এটা সমষ্টি গতিকে মিয়াৰ ভোটাৰেৰ পৰিৱৰ্তিত এই সমষ্টিটো ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমানক এৰি দিয়া হ'ব নেকি বা আজিজুৰ ৰহমান এগৰাকী দাবীদাৰ বা এই দলগাঁও সমষ্টিক লৈও দৰদাম চলি আছে আলোচনা চলি আছে আকুৰ্গ স্থিতিত আছে অখিল গগৈ 15টা সমষ্টি যিকোনো প্ৰকাৰে লাগিবই অখিল গগৈ সেই স্থিতিত নাছৰবান্দা অখিল গগৈক এতিয়া সন্মান কৰিব পৰা নাই আৰু খবৰ ওলাইছিল যে ৰাইজৰ দলক বাদ দি কংগ্ৰেছে বাকি দলসমূহৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সকলো বিষয় উলমি আছে হয়তো আজি কিছু স্পষ্ট হ'ব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আশাবাদী যে মিত্ৰতা হ'ব কিন্তু এই দলগাঁও সমষ্টিৰ সংঘাতে চূড়ান্ত ৰূপ লোৱাত পৰিলক্ষিত হ'ল আৰু এই সংঘাতে কপালে গৌৰৱ গগৈৰ বাসগৃহ
কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলগাঁও তৃণমূল কংগ্ৰেছ কৰ্মীসকলে সেই প্ৰতিক্ৰিয়া আগবঢ়াই এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় ল'ম নমস্কাৰ কংগ্ৰেছী হৈ আহিছো গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ দলগাঁৱত আমাৰ কংগ্ৰেছ লাগে মিত্ৰতা আছে থাকিব লাগে দলগাঁৱত কংগ্ৰেছৰ দুৰ্গ লাগিলে দলগাঁৱত আমাক ফ্ৰেণ্ডলি দিয়ক আমাৰ কথা নাই নিউজ বাজাৰ কাৰণে আমি শংকিত হৈছিলোঁ আমাৰ ইয়াত আহিছোঁ আমাৰ নেতৃবৰ্গ আমাক আশ্বাস দিছে যে দলগাঁৱত কংগ্ৰেছৰ চেম্পল থাকিব তাৰ কাৰণে আমি গৈ আছোঁ কংগ্ৰেছ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ আমি আপোনালোকৰ নিউজ চাই আমি এটা বিভ্ৰান্তত পৰি গৈছিলোঁ এতিয়া আমি ক্লিয়াৰ হৈছোঁ নেতৃবৰ্গৰ লগত আলোচনা কৰাৰ কাৰণে আপোনালোকে নিউজত বাজিছিলে যে দলগাঁৱত ৰাইজৰ দল এৰি দিছে এতিয়ালৈকে এৰি দিয়া নাই বুলি কৈছে আশ্বাস দিছে দলগাঁৱত আমাৰ কংগ্ৰেছৰ চেম্পল থাকিব কংগ্ৰেছ জিন্দাবাদ কংগ্ৰেছী হৈ আহিছো গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ দলগাঁৱত আমাৰ কংগ্ৰেছ লাগে মিত্ৰতা আছে থাকিব লাগে দলগাঁৱত কংগ্ৰেছৰ দুৰ্গ লাগিলে দলগাঁৱত আমাক ফ্ৰেণ্ডলি দিয়ক আমাৰ কথা নাই নিউজ বাজাৰ কাৰণে আমি শংকিত হৈছিলোঁ আমাৰ ইয়াত আহিছোঁ আমাৰ নেতৃবৰ্গ আমাক আশ্বাস দিছে যে দলগাঁৱত কংগ্ৰেছৰ চেম্পল থাকিব তাৰ কাৰণে আমি গৈ আছোঁ কংগ্ৰেছ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ আমি আপোনালোকৰ নিউজ চাই আমি এটা বিভ্ৰান্তত পৰি গৈছিলোঁ এতিয়া আমি ক্লিয়াৰ হৈছোঁ নেতৃবৰ্গৰ লগত আলোচনা কৰাৰ কাৰণে আপোনালোকে নিউজত বাজিছিলে যে দলগাঁৱত ৰাইজৰ দল এৰি দিছে এতিয়ালৈকে এৰি দিয়া নাই বুলি কৈছে আশ্বাস দিছে দলগাঁৱত আমাৰ কংগ্ৰেছৰ চেম্পল থাকিব কংগ্ৰেছ জিন্দাবাদ কংগ্ৰেছৰ আদৰ্শ লৈ মহাত্মা গান্ধীৰ আদৰ্শ লৈ পেলাই ৰাইজৰ লগত থাকি পেলাই যুঁজ দি আছে এই আৱেগ এটা থাকিব আৰু এইটো পৰা কোনো মানে ঋণাত্মক কথা নাই ইয়াৰ পৰা এইটো ইতিবাচক যে আমাৰ দলৰ সৈনিক বৰ্তমান শোষণ কৰি থকা শক্তিটোৰ বিৰুদ্ধে সজাগ হৈছে আৰু ৰাইজৰ লগত থাকি পেলাই এঘৰি যুঁজ দিব আৰু এই যুঁজত ৰাইজৰ লগত থাকি এখন অসমত সুস্থ সবল গৌৰৱ গগৈ নেতৃত্বত এখন চৰকাৰ হ'বলৈ গৈ আছে তাৰ কাৰণে ৰাইজ ওলাই আহিছে ৰাতি খোৱা বাদ দিছে আপোনালোকে নিজেই দেখিছে আৰু কি কৈছে গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ আৱেগ এটা আমাৰ এই যিবিলাক এলায়েন্সৰ কথা চলি আছে বহুত জেগাত এনেকুৱা এলায়েন্সৰ কথা মই তেওঁলোকক বুজাইছোঁ আজিতো লুৰিণ গগৈৰ লগত মানে বজালী সমষ্টিটোৰ কথাও আহি আছে তেওঁলোকক বুজাইছোঁ যে এই এলায়েন্সৰ কথাতে আমি সকলোৱে একগোট হৈ যুঁজিম বিজেপিৰ বিৰুদ্ধে যেটো ৰাইজে বিচাৰিছে আৰু সেইকাৰণে তেওঁলোক আহিছে মিত্ৰতাৰ সম্পৰ্কত সম্পূৰ্ণ আমি একগোট হৈ পেলাই যুঁজিম আৰু ইটো দলে সিটো দলক আমি প্ৰত্যেকটো মৰ্যাদা সহকাৰে সন্মান দি পেলাই আমি যুঁজিম বিজেপিৰ বিৰুদ্ধে বিজেপিয়ে কি কৰিছে আমিতো সেইটো কথা ক'বলৈ নাযাওঁ কিন্তু কংগ্ৰেছ দলৰ এটা আভ্যন্তৰীণ নিজা কথা বতৰা আছে চলি আছে দিল্লীত চলি আছে গোটেই আমি সকলো দল আমি বিজেপি বিৰোধী যাক মানে বিজেপিৰ আদৰ্শৰ লগত যাক মিল নাই সেই সকলো মিলি পেলাই আমি এটা যুঁজ দিম আৰু সকলোৰে সন্মান সহকাৰে আমি যুঁজ অখিল গগৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ইমান দিনে আপোনালোকৰ মিত্ৰতা হোৱা নাই অখিল গগৈদেৱৰ কথাবিলাকক তেওঁতো অসন্তুষ্টিটো প্ৰকাশ কৰি থাকে আমাৰো অসন্তুষ্টি থাকে এতিয়া মোক সুধিছে আপোনালোকে বৰপেটা লোকসভা সমষ্টিত সেই সময়ত তেওঁলোকৰ কথা বতৰা লৈ পেলাই আমাৰো অসন্তুষ্টি আছিল কিন্তু আমি সেই অসন্তুষ্টিবিলাক ৰখা নাই কাৰণ ৰাইজৰ ঊৰ্ধত আমি কোনো নহয় ৰাইজে যিটো বিচাৰিছে সেই কথাবিলাকতহে আমি আছোঁ আপোনাক কোনে ক'লে আমিতো অখিল গগৈ আউট হ'ব বুলি এতিয়ালৈ কোনো ধৰণৰ কথা বতৰা নাই অখিল গগৈও আমি সকলোৱে মই ক'লোঁ নহয় বিজেপিৰ আদৰ্শ বিৰোধী সকলো শক্তি একগোট হৈ পেলাই আমি যুঁজ ৰাইজৰ দল যদি এৰি দিয়ে ৰাইজৰ দলক যদি এৰি দিয়ে চাওক এই সম্পৰ্কে মই বাৰে বাৰে কৈছোঁ মই ৰাইজৰ দলৰ দলগাঁৱৰ কথাই নকওঁ এতিয়াতো টিভিত ওলাই আছে যে মই নিজে বজালী সমষ্টিৰ পৰা আপোনালোকে জানে বৰপেটা লোকসভাৰ সমষ্টিৰ ভিতৰত লোকসভাৰ বজালী সমষ্টি বিচাৰিছোঁ টিভিতটো ওলাই আছে আপোনালোকৰ প্ৰত্যেকটো টিভিত ওলাই আছে যে জাতীয় পৰিষদ লুৰিণ গগৈ মোৰ ভাতৃ লুৰিণ গগৈ দলে পাইছে গতিকে তাৰোতো কৰ্মী সুধি আছে কিন্তু এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই সকলো সৰ্বসন্মতি সকলোৰে সন্মান সহকাৰে শক্তি চাই পেলাই আমাৰ এই গোটেই কথাবিলাক কেইদিনমানৰ ভিতৰত স্পষ্ট হ'ব গোটেই দৃশ্যটো আৰু কেইটাদিনমান ৰওক বিজেপিৰ কথা বতৰাবিলাক স্পষ্ট হওক আমি সকলো কথা আগতে কিয় কৈ দিওঁ বিজেপিৰ ৰণকৌশলটো আমি চাব লাগিব আমি ৰাইজৰ লগত আছোঁ ৰাইজক এইবাৰ সকাহ দিব লাগিব গতিকে বিজেপিৰ ৰণকৌশল নোহোৱাৰ আগতে আমাৰ ৰণকৌশল আমি কিয় ৰাইজৰ আগত কৈ দিম ৰাইজেও বিচাৰিছে যে এইবাৰ খুব সন্তৰ্পণে খুব ভালদৰে যাতে আমি এখন যুঁজ দিওঁ আমাৰো ৰণকৌশলবিলাক আমি তেওঁলোকে এৰাৰ পিছত আমাৰ ৰণকৌশলবিলাক আপোনালোকে গম পাব আৰু ৰাইজে সকলো স্পষ্টভাৱে আপোনালোকে সকলোৱে